চৰাইদেউ দলবাগানত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱত লোকে লোকাৰণ্য ৰাস চাবলৈ হিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে চৰাইদেউ দলবাগান ৰাজহুৱা খেলপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাত অভূতপূৰ্ব ৰাস অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা যায়। জনপ্ৰিয় অভিনেতা নেত্ৰকায় খ্যাত অৰুণ হাজৰিকা আৰু যদুমণি দত্তৰ অভিনয় ৰাসত দেখিবলৈ পোৱা গ'ল। শিশুৰ পৰা আৰম্ভ কৰি সকলোৰে অভিনয়ে মঞ্চমুগ্ধ কৰি ৰাখে ৰাসত। মন্ত্ৰী যোগেন মোহনে বন্তি প্ৰজ্বলনেৰে মুকলি কৰে ৰাসৰ কাৰ্যসূচী। ৰাসৰ মঞ্চ উদ্বোধন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। তোমালোকে ইতিমধ্যে দৈবকীৰ অষ্টম সন্তান ৰাজ্যৰ ঘৰে অষ্টপূজা যোগমায়ে কৰিব মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট নিউজ 24 এনি।